হেল্ল' এভৰিৱান, আকৌ স্বাগতম জনাইছোঁ মোৰ অন্য এটা লং ব্লগলৈ। আজি আমি যাব ওলাইছোঁ মালনী থানলৈ। আৰু আমাৰ ওচৰতে হ'ব বাৰু চিলাপথাৰত, মানে জোনাইৰ পৰা চিলাপথাৰ ইমান ডিষ্টেঞ্চ নাই যিহেতু। চ' এতিয়া আমি ৰেডি হ'গে, গা পা ধুই কিনি ওলাওঁ আৰু ভিডিঅ'টো শেষৰলৈকে চাব, বহুত বেছি ভাল লাগিব। আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এটা কৰি দিব। চ' ব'লা, এতিয়া মই কাপোৰযোৰ পিন্ধি ল'লোঁ আৰু চিম্পলকৈ পিন্ধিম যিহেতু বৰষুণ বতৰ। গাইজ আমি ৰেডি হৈ ওলাই গ'লোঁ, যিহেতু বৰষুণ দিম হৈ আছে। এতিয়া সোনকালে দৌৰি দৌৰি যাব লাগিব ষ্টেচন। ইয়ালৈ খোজকাঢ়ি গৈ আছো আৰু ষ্টেচন অলপহে দূৰ আৰু গাইজ সোনকালে পাব লাগিব। আৰু এইখিনি মই আৰু বহুত বেছি এক্সাইটেড যাবলৈ, আৰু বহুত এবছৰ দুবছৰ হ'ল চাগে যোৱা। মালিনী থান মই দুবাৰ গ'লোঁ, এবাৰ স্কুলৰ ফালৰ পৰা গৈছিলোঁ আৰু এবাৰ মানে ফেমিলি গৈছিলোঁ। এইপিনে আমি ট্ৰেইনত উঠিলোঁ আৰু এইপিনে বাছ চবে ইমান ধুনীয়াকৈ ৰেডি হৈ গৈছে। আৰু এইপিনে মই এতিয়া যাব ওলাই আছোঁ। এতিয়া ট্ৰেইন হয়। গাইজ আমি ফাইনেলি অটোত উঠিলোঁ আৰু এইপিনে পোৱালি পাৰ্টি গোটেইবোৰ লিপষ্টিক লগাই আছে পুৰা। ফাইনেলি আমি পাই গ'লোঁ মালনী থানলৈ। আৰু এইপিনি হ'ল মানে সন্মুখৰ গেট যোনটোৰ পৰা আমি সোমামগৈ। আৰু এইপিনি সিহঁতে আৰু ইমান ধুনীয়া ভিউ আৰু ৱেডাৰটো যিহেতু ইমানে বেছি ডাৱৰীয়া হৈ আছে, চাবই পাৰিছে আপোনালোকে। আৰু এইপিনি মই আৰু যিহেতু পূজা কৰিবৰ কাৰণে বস্তু লাগিব, চ' এইপিনি লৈ আছে বাহঁতে। এইপিনি আমি অলপ ফুৰি আছোঁ, কিবা কিবি চাই আছোঁ আৰু ইমান ধুনীয়া চাব পাইছে, ইমানে ওখ ওখ গছ আছে। আৰু আপোনালোকে কোনে কোনে আহি পাইছে মালিনী থানলৈ কমেণ্ট এটা জনাই দিবগে। আৰু এইপিনে আমি চিৰি এতিয়া উঠিব লৈছোগে, চাব পাইছে ভিউটো। যিহেতু ডাৱৰীয়া বতৰ ইমান ভালকে নাহিবও পাৰে ভিডিঅ'খন। গাইজ জীৱনত এবাৰ আহি যাব, ইমানে ধুনীয়া ভিউ। চিলাপথাৰতে আছে গাইজ। উঠি পেনি এটা চাই আছো যে আমি ইমানে ওপৰত উঠিলো আৰু তলৰ ভিউখন চাওক, ইমানে ওপৰত উঠিলো আৰু তলত মেলাও লাগিছে। এই ফুল্লা পাৰ্টিকেইটা আজি শেষ কৰি দিব আৰু আমাক। আৰু ইমান ধুনীয়াকে চাব পাইছে, ডেক'ৰেশ্যন কৰিছে। ব'লাক এতিয়া মন্দিৰলৈ সোমাওঁ। আৰু এইপিনে আমি মন্দিৰ পালোঁ। সঁচাকে মাৰ মন্দিৰ আহি বহুত বেছি ভাল লাগিছে। হ'ল মন্দিৰখন, ইমানেই ধুনীয়া লাগিছে, চাব পাৰিছে। এতিয়া আমি পূজা কৰিব যাম অলপ পাছত আৰু বহুত বেছি ভাল লাগিছে আহি। আৰু আপোনালোকে ভিজিট কৰিব পাৰিব। আৰু এইখিনিৰ পৰা মই আপোনালোকৰ ভিউটো দেখাইছোঁ আৰু ইয়াতে পৰা ফটো তোলা ষ্টাৰ্ট গাইজ। আৰু ইমানে ওপৰত উঠিছোঁ সঁচাকৈয়ে, যিহেতু পাহাৰত আছে মন্দিৰখন। আৰু এইপিনে চাব পাইছে ভিউ। আৰু আমি ওপৰত উঠিমগে গাইজ, চাব পাৰিছে ইমানে বেছি ভাল লাগি। এইপিনে আহিলেও আমি ইমানে বেছি ভাল লাগিছে, চাব পাৰিছে। এতিয়া আমি পূজা কৰিলোগে। আৰু এইপিনে বা আৰু এইপিনে আমাৰ মা, চাব পাৰিছে ইমানে ধুনীয়া। এতিয়া আমি এইপিনে চাব পাৰিছে জ্বলাই লৈছোঁ ধূপ এইবোৰ। আৰু এইপিনে বাহঁতেও ইমান ভাল লাগিছে গাইজ, চাব পাৰিছে সকলোৱে পূজা কৰি আছে। পাৰবোৰক অলপ খোৱা বোৱা দি লওঁ, চাব পাৰিছে একডাল সকলোৱে দি ল'লে, ইমান বেছি ভাল লাগিছে। ভাবিছোঁ ৰুক্মিণী মন্দিৰ ওপৰখনলৈ যাওঁ বুলি, যিহেতু চিৰিৰে যাব লাগিব। চ' চাব পাৰিছে আৰু এইবোৰ পুৰণি বস্তু, আগৰ দিনৰ বস্তুবোৰ ইমানেই বেছি এতিয়ালৈকে আছে আৰু বহুত বেছি ভাল লাগে গৈ। আৰু এইপিনে চবে আহি আছে আৰু ইমান ধুনীয়া ভিউ। পূজা কৰা হৈ গ'ল, এতিয়া অলপ মানে ওপৰৰ মন্দিৰখনলৈ যাওঁ, তাতো পূজা কৰোঁ বুলি ভাবোঁ। আৰু গাইজ বহুত বেছি ভাল লাগিছে, মানে বহুত বেছি ভাল লাগিছে পূজা কৰি কিনি। সঁচাকৈ বহুতেই ধুনীয়া ধুনীয়া বস্তু আছে। আৰু সেইটো পকলা অকলকে চাই পুৰা কেনেকুৱা লাগিছে? বহুত ভাল লাগিছে। আমাৰ বাক ইমান ধুনীয়া লাগিছে, চবতকে বেছি ধুনীয়া লাগিছে, চাব পাৰিছে। এতিয়া আমি পালোঁ ৰুক্মিণী মন্দিৰ। চ' এতিয়া আমি গৈ আছোঁ, যিহেতু ইমান ওপৰত আছে, চাবই পাৰিছে পুৰা সকলোৰে ভাগৰ লাগিলে। ইমান দিনৰ পাছত এনেকে চিৰিত উঠিছোঁ, ইয়াৰ হালত চাব পাৰিছে পুৰা ফুচ হৈ গৈছে। এতিয়া ভালে আছে, ৰাস্তা ভৰি উৎপাত নকৰিব। আৰু ওপৰত উঠি যি ভিউ চাব পাৰিছে, ইমান ওপৰত আহি পালোঁ মানে বিশ্বাসে নাই হোৱা। আৰু এইপিনে বায়ে গৰুক কল খুৱাই দিছে।
আৰু এইপিনি আমাৰ ৰুক্মিণী মন্দিৰ চাব পাইছে আৰু ইমান ডাঙৰ এটা বৰগছ আছে বৰগছ নে কি গছ বাৰু মোৰ ভুলো হ'ব পাৰে ভিডিঅ'টো চাই আপোনালোকক কেনেকুৱা লাগিলে কমেণ্টত জনাই দিব আজিলৈ মানে আকৌ লগ পাম বাই